হেল্ল' গাইজ, আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ। যিহেতু আপোনালোক সকলোৱে গম পাইছে যে অসমৰ DLED এণ্ট্ৰেন্সৰ ৰিজাল্ট দিছে যোৱা 27 তাৰিখে, মানে কালি। এই ভিডিঅ'টো মই আজি আপলোড দিলে মানে কালি ৰিজাল্টটো দিছে 27 তাৰিখে গধূলি 5:30 6টা না 7টা মানৰ ভিতৰত দিছে ৰিজাল্টটো। আপোনালোকে হয়তো সকলোৱে ৰিজাল্টটো পাইছে বা চাইছে। কেনেকুৱা হৈছে আপোনালোকে জনাব এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি, আপোনালোকে কোনে কিমান নম্বৰ পাইছে আৰু নেক্সট প্ৰচেছ কি কৰিব লাগিব, কেনেকৈ কিহত এডমিশ্যন প্ৰচেছটো কি হ'ব, সেইটো বস্তু ময়ো বহুত ভালকৈ নাজানো বাৰু। কিন্তু হ'লেও আপোনালোকক মই যিখিনি মোৰ সীমিত জ্ঞানেদি মই এতিয়ালৈকে গম পাইছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো পাৰিলে চালে অলপ হ'লেও কিবা গম পাব যে এডমিশ্যনৰ প্ৰচেছটো কেনেকুৱা কি। যিহেতু ফাৰ্ষ্ট টাইম ময়ো দিছোঁ, ময়ো ভালকৈ নাজানো কেনেকৈ কি হ'ব বস্তুটো। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাব, অলপ হ'লেও গম পাব যে কেনেকুৱা কি হ'ব। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিহেতু গাইজ কালি আমাৰ ৰিজাল্টটো দি দিলে 27 তাৰিখে গধূলি, তো এতিয়া আমাৰ নেক্সট প্ৰচেছটো হ'ব আমাৰ অনলাইন কাউন্সেলিং। তো অনলাইন কাউন্সেলিংটো কেনেদৰে হ'ব, কি হ'ব, আপোনালোকক মই অলপমান কৈ দিব চেষ্টা কৰিছোঁ। প্ৰথমতে হ'ব আপোনাৰ ফাৰ্ষ্ট অনলাইন কাউন্সেলিং। ফাৰ্ষ্ট অনলাইন কাউন্সেলিংটো হ'ব আপোনাৰ 28 তাৰিখৰ পৰা 3 তাৰিখলৈকে। ইয়াতে 31 তাৰিখ লেখা আছে, কিন্তু 3 তাৰিখে হ'ব। কাৰণ যিহেতু আপোনালোকে সকলোৱে গম পায় আমাৰ অসমৰ বান পৰিস্থিতি উজনি অসমৰ ফালে বহুত বেছি ভয়াৱহ হৈছে। সেইকাৰণে SCERT কি কৰিছে, নতুনকৈ এটা নটিচ দিছে। নটিচখন আপোনালোকক দেখাই দিম বাৰু। সেই নটিচখনত আপোনাৰ কৈছে যে 28 তাৰিখৰ পৰা 3 তাৰিখলৈকে আমাৰ ফাৰ্ষ্ট অনলাইন কাউন্সেলিং হ'ব। তাৰপিছত যেতিয়া ফাৰ্ষ্ট অনলাইন কাউন্সেলিং শেষ হ'ব, তাৰে দুদিন পিছতে আমাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফ দি দিব আৰু ফাৰ্ষ্ট ৰাউণ্ডৰ মেৰিট লিষ্টো দি দিব। ইয়াৰে ডেটবিলাক অলপ এতিয়া খেলি মেলি হ'ব, কাৰণ যিহেতু বান পৰিস্থিতি ভয়াৱহ হ'ল, তাৰ কাৰণে তেওঁলোকে এইবিলাক ডেটবিলাক অলপ চেঞ্জ কৰিব লগা হ'ব। নতুন চিডিউলখন দি দিব আপোনালোকে, আজি কালি পৰহিৰ ভিতৰত পাই যাব চিডিউলখন। তো ইয়াতে এনেকৈ আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সেলিঙৰ কাট অফ পাই যাব। যেতিয়া ছেকেণ্ড ৰাউণ্ডৰ কাউন্সেলিং হ'ব তাৰেও কাট অফ পাই যাব। তাৰপিছত হ'ব আপোনাৰ ৰাউণ্ড ৱাইজ কাউন্সেলিং হৈ ফিজিকেল এডমিশ্যন হ'ব। ফিজিকেল এডমিশ্যন হোৱাৰ পিছত আপোনাৰ ৰাউণ্ড ৱাইজ এনেকৈ গৈ থাকিব আৰু ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ডত শেষ আৰু মানে। তাৰপিছত আপোনাৰ হ'ব স্পট এডমিশ্যন। যিবিলাকে যদি চিট খালী ৰৈ যায় তাৰপিছত আপোনাৰ হ'ব স্পট এডমিশ্যন। এইখনেই গাইজ সেইখন SCERT দিয়া নতুনকৈ দিয়া নটিচখন, য'ত আপোনালোকে লিখা আছে যে আপোনালোকে দেখা পাব যে প্ৰথমতে 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে চিডিউল মতে দিয়া আছিলে ফাৰ্ষ্ট অনলাইন কাউন্সেলিঙৰ। তাৰপিছত এতিয়া নতুন নটিচ মতে এক্সটেণ্ড কৰিছে, এইটো যাব আপোনাৰ 3 আগষ্টলৈকে। মানে 3 আগষ্টলৈকে আমাৰ ফাৰ্ষ্ট অনলাইন কাউন্সেলিং শেষ হৈ যাব এইখন নটিচৰ মতে। তাৰপিছত আপোনাৰ ইয়াতে কৈছে যে নতুন ৰিভাইজ চিডিউল এখন দিব চিটুৱেশ্যন ইম্প্ৰুভ হোৱাৰলৈকে। মানে অসমৰ যিহেতু বান পৰিস্থিতি বেয়া হৈছে, সেইকাৰণে নতুন চিডিউল এখন দি আপোনালোকক জনাব যে পিছত কি আপোনালোকৰ হেৰিটো হ'ব, মানে চিডিউলখন কি হ'ব, এডমিশ্যন কেনেকৈ হ'ব, কিমান তাৰিখে হ'ব, আপোনালোকে কিমান ফাৰ্ষ্ট ৰাউণ্ডত কিমান কাট অফ যায়, কিমান তাৰিখে ডিক্লেয়াৰ কৰিব ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্ট, থাৰ্ড ৰাউণ্ডৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব, এইবিলাক চব এখন নতুন চিডিউলত দিব। তেতিয়া আপোনালোকে গম পাব যে কেতিয়া আপোনালোকৰ এডমিশ্যন ডেট হ'ব, ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং কেতিয়া হ'ব, ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং কেতিয়া হ'ব। গাইজ এতিয়াও যদি কোনোবাই নিজৰ ৰিজাল্টটো চাব পৰা নাই বা ৰিজাল্টটো কেনেকৈ চাই সেইটো হয়তো আপোনালোকে নাজানিবও পাৰে বহুতে। গতিকে আপোনালোকক মই দেখাই দি আছোঁ কেনেকৈ আপোনালোকে নিজৰ DLED এণ্ট্ৰেন্সৰ ৰিজাল্টটো চাব পাৰিব। আপোনালোকে গুগলত যে টাইপ কৰিব scert.pet.in Assam, তাৰপিছতে এনেকৈ খোলা খাই আহিব। পেজটো খোলা খোৱাৰ পিছত আপোনালোকে ইয়াতে scert.pet.co.in ক্লিক কৰি দিব। তাৰপিছত পেজটো খোলা খাই পিছতে আপোনালোকে ৰিজাল্ট ইজ লাইভ নাও ইয়াতে লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনালোকে ইয়াতে নিজৰ নাম্বাৰটো চাবই পাৰিব, বা আপোনালোকে যদি ডিষ্ট্ৰিক্ট ৱাইজ খিনিও চাব পাৰে। ইয়াতে আপোনালোকে চাব পাৰে ৰিজাল্ট ফৰ পেট ইজ লাইভ নাও,
ৰিজাল্ট ফৰ পেট এক্সাম চেণ্টাৰ ৱাইজ মানে ডিষ্ট্ৰিক্ট ৱাইজ এতিয়া ৰিজাল্টখিনি আপোনালোকে পাই যাব। নিজৰ ডিষ্ট্ৰিক্টটো কি আছিলে নিজৰ ডিষ্ট্ৰিক্টটো চাই আপোনালোকে ইয়াতে ডাউনলোড কৰিব পাৰে বস্তুখিনি, কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে এক্সাম দিছিলে। তাৰপিছত ইয়াতে লিখা আছে আপোনাৰ 28 তাৰিখৰ পৰা 3 তাৰিখলৈকে, এইখিনিতো আপোনালোকক মই ক'লোৱেই কেনেকৈ কি প্ৰচেছটো হ'ব আগলৈকে। গতিকে এইখিনিয়ে গাইজ, কিবা যদি আপোনালোকৰ প্ৰব্লেম হয় গাইজ কমেণ্টত জনাব আৰু আপোনালোকে কোনে কিমান নম্বৰ পাইছে সেইখিনি মোক কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।